হেল্ল' ৰাজু বৰা হয়নে? মই বেংকৰ পৰা কৈ আছোঁ। আপুনি যে ৰিচেণ্টলি লোন এটা লৈছিলে যে, মই বেংকৰ পৰা কৈ আছোঁ। আপুনি যে ৰিচেণ্টলি লোন এটা লৈছিলে, হয়, আপুনি 2 কিমান লাখছৰ লোন এটা লৈছিলে যে ৰিচেণ্টলি? দিন হ'ল সেয়াই আৰু আপোনাৰ 3 মাহমান হ'বলৈ হ'ল। সেইকাৰণে মই আপোনাক মানে বেছি হৈছে। মই আপোনাক ৰিমাইণ্ডাৰ এটা দি দিওঁ। হয়, মই আপোনাক এটা ৰিমাইণ্ডাৰ দি দিব বিচাৰিছোঁ। মানে আপোনাৰ হয়তো আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি পঢ়িছে ন, যে আমাৰ মানে এতিয়া লোন এমাউণ্টটো আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্টত লোৱা হ'ব। চ' আপোনাৰ এমাউণ্টটো মানে এতিয়া ডাবল পে' কৰিব লাগিব আপুনি EMI-টো। আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনত সেইটো লিখাই আছে। আপোনাক যিজন ল'ৰাই লোনটো কৰাই দিছে তেওঁ কৈছে চাগে ন আপোনাক 3 মাহৰ পিছৰ পৰাই আচলতে আৰম্ভ হ'ব লাগে, যিহেতু আপোনাৰ 6 মাহেই হ'বলৈ হ'ল এতিয়া। চ' সেই লাষ্ট 3 মাহৰো সেইখিনি ধৰা যাব। চ' আপুনি এতিয়া কিমান পে' কৰি আছে EMI-টো? মই আপোনাৰ এতিয়া আপুনি বেংকটোৰ কথা কৈ আছিলে? হয়, সেইটো কথাই কৈ আছোঁ মই। চ' আপুনি কিমানকৈ EMI দি আছে? 4,671। তেনেহ'লে আপোনাৰ সেইটো টুৱাইচ দ্য এমাউণ্ট হৈ যাব। চ' মই আপোনাক ৰিমাইণ্ডাৰ এটা দিবলৈ কৈ দিছোঁ যে আপোনাৰ সেই এমাউণ্টটো তেনেকৈ কটা হ'ব দেই একাউণ্টৰ পৰা। আপোনাক হয়তো যিজন ল'ৰাই লোনটো কৰি দিছে তেওঁতো জনাইছে চাগে ন আগতীয়াকৈ? মোকতো লৰাই কৰি দিয়া নাই। আপোনালোক ব্ৰাঞ্চত এজনী মহিলা মানুহ আছে। হয়, কিন্তু যোনে প্ৰচেছ কৰিছে তেওঁ এজন পুৰুষ হয় মানে হয়। কিন্তু আপোনাৰ যিহেতু ছিগনেচাৰ আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি আপুনি চাইছে বুলি আমি ধৰি লৈছোঁ। তাতে আপোনাৰ বহুতখিনি পেপাৰ আছিলে, মোক খালি জাষ্ট চহী কৰিবহে দিছিলে। হ'ব, একো অসুবিধাৰ কথা নহয়। আপোনাৰ যেনেকৈ নিয়াৰিকৈ ধুনীয়াকৈ লোনখিনি EMI কাটি আছে সেইখিনি EMI তেনেকৈ কাটা যাব। আপোনাৰ কোনটো তাৰিখে কাটে বাৰু EMI? মই আপোনাৰ 15 তাৰিখে কাটে। 15 তাৰিখে কাটিব। এতিয়া সেইটো আপোনাৰ একো অসুবিধা নাপায় আপুনি। কিন্তু কথাটো হ'ল মানে ডাবল দ্য প্ৰাইচ হ'ব। আপুনি যিমান EMI দি আছে তাৰ ডাবল, যিটো কম্পাউণ্ড ইণ্টাৰেষ্টত আপোনাৰ EMI-টো লাগিব সিমানখিনিয়ে। বাকী আপোনাৰ একো অসুবিধা নহয়। ধুনীয়াকৈ আপুনি বেংকত আহিও দিবহি নালাগে, আপোনাৰ একাউণ্টৰ পৰাই কটা যাব পইচাটো। সেইটোতো আমি নাজানিম। সেইটোতো যেতিয়া আপুনি লোনটো লৈছিলে তেতিয়া আপুনি গোটেইখিনি আপোনালোকৰ লোনটো লওঁতে কাগজ ইমানখিনি দি দিয়ে, মানুহৰ ইমান সৰু আখৰত পঢ়িবলৈ সময় নহয় বাইদেউ। আপোনালোকে খালি ছিগনেচাৰে কৰাই। সেইটো আমি ক'ব নোৱাৰিম বাৰু, এইটোতো ছিষ্টেমত। সেইটো কিন্তু আমাৰ ভুল নহয়। মোৰ খালি কথাখিনি আছিল যে আপোনাক জনাম আৰু যাতে আপোনাৰ একো অসুবিধা নহয়। হয়, এতিয়া মই 8টা লোন দিয়াৰ পিছত মোৰ চেলাৰীটো 60,000 টকা হৈ নাযায়? সেইটোতো আমি নাজানো আপুনি জব চেঞ্জ কৰে নে কি কৰে। আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ঠিকেই কৈছে, ইমান পেপাৰ দিয়ে আৰু ইমান সৰু সৰু আখৰত লিখে। আপোনালোকৰ বেংকৰ পলিচিটো এইটো। আপোনালোকে মোক লোনটো দিছিলে প্ৰি এপ্ৰুভেল লোন, মই খুজিবও যোৱা নাছিলো। হয়, আৰু কথাটো হ'ল মানে আপোনালোকে 5% লোনটো দি পেলাই এতিয়া যদি লোন এমাউণ্টটো ডাবল বুলি কৈ দিয়ে, মই আপোনালোকক মোৰ চেলাৰীৰ পৰা কেনেকৈ ডাবল এমাউণ্টত লোন দিব পাৰিম? আমাৰ হয় বাৰু, আপুনি ঠিকে কৈছে। হয়, আপুনি যে আমাৰ বহুত কাগজ দিয়ে বুলি কৈছে, সেইটো কাৰণে আমি বাৰু দুখিত। আমি আচলতে PDF-তো দিওঁ গোটেইখিনি। আপোনালোকে মানে ফিজিকেলি ক'ব লাগে, মুখেদি কৈ দিব লাগে। তেনেহ'লে মুখেদিতো মোক মানুহজনীয়ে নক'লে, বাইদেউজনীয়ে। সেইটো আমি গম নাপাওঁ। মোক দেখাই দিলে। কিন্তু 15 তাৰিখৰ পৰা আপোনাৰ এইটো একাউণ্টৰ পৰা কটা যাব। মই আপোনাক মানে ইনফৰমেশ্যনটো দি দিলোঁ দেই। ঠিকে আছে, কিন্তু আপোনালোকে নৰ্মেল তেনেকৈ হেৰাছমেণ্ট কৰিছে, বেয়া লাগিছে। একদম বেয়া নাপাব দেই। মই RJ পল্লৱীয়ে কৈছোঁ ৰেড FM-ৰ পৰা। আপোনাক শুনক, আপুনি একেবাৰে মন বেয়া নকৰিব। আচ্ছা, নালাগে, আপুনি 1 টকাও দিব নালাগে এক্সট্ৰাকৈ। মই মাফ কৰি দিছোঁ, যাওক। কাৰণ মই RJ পল্লৱীয়ে কৈছোঁ ৰেড FM-ৰ পৰা। আপোনাৰ খুব ঘনিষ্ঠ মানুহজনে আপোনাক টুপি পিন্ধাবলৈ কৈছিলে আচলতে। আপোনাৰতো যিহেতু স্পেচিয়েল কেছ হয়, চ' আপোনাৰ কেছটোৰ কাৰণে আমি বাৰু আপোনাৰ 1 টকাও এক্সট্ৰাকৈ বঢ়াই নিদিওঁ। আপুনি খং চং নকৰিব আৰু লগতে মই কৈ দিওঁ যে মই বেংক বুজিছোঁ। হয়, ঠিক আছে, একেবাৰে মানে কি মোৰ চেলাৰীটো যিটো আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি মোক লোনটো দিছে। হয়, যদি তেতিয়া লোনৰ EMI-টো আপোনালোকে বঢ়াই দিয়ে, মই কেনেকৈ দিম কওক আপোনাক?
আচ্ছা শুনক মই বেছিকে ল'বলগীয়া হ'লে হয় মই বেছিকে ক'লো হয় না এতিয়া আপোনাৰ পৰা আমি 1 টকাও এক্সট্ৰা নলওঁ কাৰণ মই মানে বেংকৰ পৰা কৰা নাই মই মানে RJ পল্লৱীয়ে কৈ আছোঁ ৰেড FMৰ পৰা আৰু আপোনাক টুপি পিন্ধাব দিছিলে আপোনাৰ খুব ভাল বন্ধু এজন তেওঁৰ নাম ধীমান হয় সো আপোনাক টুপিটো পিন্ধালো বেয়া নাপাব আৰু আপুনি 1 টকাও বেছিকে নিদিব দেই টেনচন দি দিছা মই নগা হৈ আছিল ধুনীয়াকৈ গৈ থাকক নগাঁও আপুনি তুমি ঠিক আছে ভাল দিয়ক দিয়ক এই এনেকৈ আমি পিন্ধাই দিওঁ টুপি সো আপুনি যদি বিচাৰিছে আপোনাৰ কোনোবা ক্লোজ মানুহ হওক ফ্ৰেণ্ডছ কলিগছ কাৰোবাক টুপি পিন্ধাবলৈ তেতিয়াহ'লে আপুনি তেওঁৰ নাম আৰু নম্বৰ মোক DM কৰি দিয়ক ইটছ RJ Pallavi on Insta and FB and stay tuned to Super Hits 93.5 Red FM बजाते रहो सबका कटेगा